নমস্কাৰ মই মৌচুমী কোঁৱৰ আৰু আপোনালোকে চাই আছে নিউজ নাওৰ পুৱাৰে পৰা আমি আজি যি লোকসভা নিৰ্বাচনৰ ভোট গণনা হৈ আছে সেই ভোট গণনাৰ আমি শেহতীয়া আপডেট এতিয়া লৈ আহিছোঁ আৰু পুৱাৰে পৰা আমি সেই আপডেটসমূহ আপোনালোকক দি গৈছোঁ অসমৰ প্ৰেক্ষাপটতে হওক বা ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰেক্ষাপটতে হওক আৰু মোৰ সৈতে এতিয়া আছে মোৰ সহযোগী হাছনা আছে আৰু এইপিনে মূৰ্ছনা আছে আমি ইতিমধ্যে আপোনালোকক শেহতীয়া আপডেট জনাব বিচাৰিছোঁ ইতিমধ্যে শেহতীয়াকৈ ডিব্ৰুগড়ৰ সমষ্টিত লুৰিণজ্যোতি গগৈ পৰাজয় হৈছে আৰু সৰ্বানন্দ সোণোৱালৰ জয়লাভ বুলি সম্পূৰ্ণ নিশ্চিত হৈছে যদিও আনুষ্ঠানিকতা এতিয়াও বাকী আছে আৰু আনহাতে যোৰহাট সমষ্টিত প্ৰায় নিশ্চিত হৈ পৰিছে গৌৰৱ গগৈৰ বিজয় নিশ্চিত হৈ পৰিছে যথেষ্ট উল্লাস উদ্দীপনা দেখিবলৈ পোৱা গৈছে শিৱসাগৰ বা যোৰহাটৰ আৰু ৰাজপথত আৰু পুৱাৰে পৰা আচলতে গোটেই অসমতে কেৱল অসমতে নহয় ৰাষ্ট্ৰীয় পৰ্যায়তো দেশতো আচলতে যোৰহাট সমষ্টিটো যথেষ্ট আকৰ্ষণীয় সমষ্টি হিচাপে চিহ্নিত হৈ পৰিছে গৌৰৱ গগৈৰ যিহেতু যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিলে বিজেপিৰ হাই প্ৰফাইল নেতাসকলে যোৰহাটত বাৰম্বাৰ তেওঁলোকে ইতিমধ্যে নিৰ্বাচনী প্ৰচাৰ চলোৱা দেখিবলৈ পোৱা গৈছে কেৱল প্ৰচাৰ চলোৱাই নহয় আচলতে তাত থিতাপি লৈছিলেগৈ যোৰহাট সমষ্টিত বিজেপি নেতাসকলে বাঘা বাঘা নেতাসকলে তাৰপিছতো এতিয়া গৌৰৱ গগৈৰ যি অগ্ৰগতি লাভ কৰা দেখিবলৈ পোৱা গৈছে বিশেষকৈ শিৱসাগৰ সমষ্টিত গৌৰৱ গগৈ সম্পূৰ্ণৰূপে অগ্ৰগতি লাভ কৰিলে বা বিজয় সাব্যস্ত কৰিছে শিৱসাগৰ সমষ্টিটোত আৰু ঠিক সেইদৰে মৰিয়নি সমষ্টিটোৰ 17,027টা ভোটত ইতিমধ্যে গৌৰৱ গগৈ বিজয় লাভ কৰিছে আৰু শিৱসাগৰত 18,753টা ভোটত জয়লাভ কৰিছে তিতাবৰত ইতিমধ্যে আগবাঢ়ি আছে গৌৰৱ গগৈ বিশেষকৈ মৰিয়নি সমষ্টিটো যিহেতুকে ৰূপজ্যোতি কুৰ্মী দুৰ্গ বা সেইটো বিজেপিৰ কিয়নো সেইটো এটা কোৱা হয় যে বিজেপি বাগান এৰিয়াসমূহত যি বিশেষকৈ বিজেপি দুৰ্গ বুলি কোৱা হৈছিল বা ৰূপজ্যোতি কুৰ্মী বিজেপি জইন কৰাৰ পিছতে ইতিমধ্যে যোগদানৰ পিছতে যথেষ্ট বিজেপি ষ্ট্ৰং হ'ল বুলি ভবা হৈছিল কিন্তু মৰিয়নি সমষ্টিত 17,000 ভোটত ইতিমধ্যে গৌৰৱ গগৈ জয়লাভ কৰিছে যদিও যোৰহাট সমষ্টিত অগ্ৰগতি লাভ কৰিছে কিন্তু লিড লোৱা দেখিবলৈ পোৱা গৈছে কিছু পৰিমাণে আপোনাৰ মাজুলী সমষ্টিত কিন্তু মাজুলী সমষ্টিত যিমানখিনি ভোটত লিড ল'ব বুলি ভবা হৈছিল আচলতে তপন গগৈ সিমান ব্যৱধানটো যথেষ্ট কমিলে আৰু সমগ্ৰ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটতে এতিয়া বিজেপিৰ ভোট শ্বেয়াৰ যথেষ্ট পৰিমাণে কম হৈছে মই এতিয়া হাছনা শইকীয়াৰ ওচৰলৈ যাব বিচাৰিছোঁ সহযোগী আৰু শেহতীয়াকৈ যি অসমৰ আন আন সমষ্টিসমূহত কেনেধৰণে অগ্ৰগতি লাভ কৰিছে কোন কোন প্ৰাৰ্থীয়ে লাভ কৰিছে মই শেহতীয়া আপডেট জনাবলৈ অনুৰোধ জনাইছোঁ হয় যেহেতু আমি আমাৰ সংবাদ মাধ্যমৰ জৰিয়তে প্ৰতিটো মুহূৰ্তৰ খবৰ আপোনালোকৰ মাজলৈ আগবঢ়াই আহিছো আৰু প্ৰতিটো আপডেট দি থাকিবলৈ চেষ্টা কৰিছো এতিয়াও যেহেতু সতীৰ্থ সাংবাদিক মৌচুমী কোঁৱৰে জনাইছে যে ইতিমধ্যে ডিব্ৰুগড়ত সৰ্বানন্দ সোণোৱালৰ বৃহৎ জয় হৈছে লুৰিণজ্যোতি গগৈ পৰাজয় আৰু মাত্ৰ আনুষ্ঠানিকতা বাকী আছে ঠিক তেনেদৰে যোৰহাটতো তপন গগৈ পৰাজয় আৰু গৌৰৱ গগৈ বৃহৎ জয় বুলি ক'ব লাগিব আৰু যিহেতু একদম হাই ভল্টেজ যুঁজ আছিল এই দুখন প্ৰত্যেকৰে দৃষ্টি আছিল এই দুটা সমষ্টিত আৰু সঁচাকৈ যেনেকৈ এটা হাই ভল্টেজ যুঁজ হৈছিল আৰু শেষলৈকে সেয়া বৰ্তি থাকিলে আৰু এনেদৰে এটা ঐতিহাসিক জয় বুলিয়ে ক'ব বিচাৰিছোঁ ঐতিহাসিক জয় হ'ল তাৰ মাজতে মই আপোনালোকক জনাব বিচাৰিছোঁ কোন সমষ্টিত ক'ত কেনেদৰে অগ্ৰগতি লাভ কৰিছে লখিমপুৰ লোকসভা সমষ্টিলৈ যাব বিচাৰিছোঁ লখিমপুৰ লোকসভা সমষ্টিত 1,85,552টা ভোটত আগবাঢ়ি আছে বিজেপিৰ প্ৰাৰ্থী প্ৰদান বৰুৱা আৰু বৰপেটা লোকসভা সমষ্টিত 1,70,352টা ভোটত আগবাঢ়ি আছে অগপৰ ফণীভূষণ চৌধুৰী আৰু ঠিক তেনেদৰে দৰং ওদালগুৰি সমষ্টিটো 2,20,699টা ভোটত অগ্ৰগতি বিজেপিৰ প্ৰাৰ্থী দিলীপ শইকীয়াৰ ধুবুৰী সমষ্টিত যদি চাই ধুবুৰী সমষ্টিত বৰ্তমানলৈকে আমাৰ হাতত পোৱা তথ্য মতে 6,07,936টা ভোটত আগবাঢ়ি আছে কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুছেইন ডিব্ৰুগড় সমষ্টিত 2,63,215টা ভোটত আগবাঢ়ি আছে বিজেপিৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱাল যিহেতুকে ধুবুৰী সমষ্টিটো যথেষ্ট অগ্ৰগতি লাভ কৰিছে প্ৰায় নিশ্চিত দিশৰ প্ৰায় নিশ্চিত জয়লাভটো নিশ্চিত বুলি ক'ব পাৰি কিন্তু এক অভিলেখ সংখ্যক আচলতে ভোটত ৰকিবুল হুছেইনে 6,07,936টা এইটো এটা একদম অভিলেখ সংখ্যক নম্বৰ হ'ব কিয়নো নিৰ্বাচনৰ যি এমাহৰ পূৰ্বলৈকে ৰকিবুল হুছেইনে আচলতে নগাঁৱৰ পৰা তেওঁ
খেলিবনে খেলিব ধুবুৰীৰ পৰা পাৰে, খেলিব হয়। কোনটো সমষ্টিৰ পৰা খেলিব সেইটো নিশ্চিত হোৱা নাছিলে ধুবুৰীত এমাহৰ আগলৈকে নিশ্চিত হোৱা নাছিলে আৰু ৰকিবুল হুছেইনে যেতিয়া ধুবুৰীৰ পৰা খেলিব বুলি নিশ্চিত কৰা হৈছিলে তেতিয়া প্ৰতিষ্ঠান বিৰোধী ঢৌ দেখিবলৈ পোৱা গৈছিলে ধুবুৰীত ৰকিবুলৰ হয়। বিৰুদ্ধে কিয়নো গোৱালপাৰাৰ দুজন জ্যেষ্ঠ কংগ্ৰেছী নেতাই ইতিমধ্যে ধুবুৰীৰ পৰা ৰকিবুল হুছেইনে খেলিব বুলি জনাৰ পাছতেই তেওঁলোকে দল ত্যাগ কৰিছিলে এনেধৰণৰ প্ৰতিষ্ঠান বিৰোধী ঢৌ দেখিবলৈ পোৱা গৈছে আৰু হয়। এইখিনিতে আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে আজমল বদৰুদ্দিন আজমলক আচলতে ধুবুৰীত কোনোবাই যে হৰুৱাব হয়, পাৰিব আজমলৰ দুৰ্গ হিচাপে যিহেতু জনাজাত আমি সেইটো বুলিয়ে আমি আগৰে পৰাই দেখি আহিছো জানি আহিছো আজমলক তাত হৰুৱাব পৰা নোৱাৰে আৰু তাৰ পাছতো এমাহৰ ভিতৰত সেইটো কৰি দেখুৱাইছে তাকো এনেকুৱা এটা সংখ্যাত কৰি দেখুৱাইছে সেইটো আজিৰ দিনটোত সঁচাকৈ সেইটো এটা যথেষ্ট তাৎপৰ্য বহন কৰিছে যিহেতু 6,07,934টা ভোট পুনৰবাৰ কৈছো কম সংখ্যা নহয় এই বৃহৎ সংখ্যক ভোটত জয়লাভ কৰিছে কেৱল এয়া কিয়নো আটাইতকৈ মানে আকৰ্ষণীয় হৈ পৰিছে আৰু তাতোতকৈ ডাঙৰ কথা হৈছে AIDFৰ এতিয়া ৰকিবুল আজমলৰ পৰাজয় আচলতে AIDF ধূলিসাৎ হ'ব নি এনেধৰণৰো চিন্তা চৰ্চা চলিছে আজমলৰ আচলতে ৰাজনৈতিক ভৱিষ্যত কি হ'ব সেই লৈও এতিয়া বিভিন্নজনে বিভিন্ন ধৰণৰ মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে আৰু পৰৱৰ্তী সমষ্টিকেইটাত তোমাক যাবলৈ অনুৰোধ জনাইছো মই যোৰহাট সমষ্টিৰ বিষয়ে জনাব বিচাৰিছো 1,31,000 যিহেতু আমাৰ কিছু সময়ৰ আগতে আমাৰ হাতত এই তথ্য পৰিছিলে 1,31,157টা ভোটত এইটো চাগে এই সময়ত অকণমান ইফাল সিফাল হ'ব পাৰে আৰু কোকৰাঝাৰ সমষ্টিত UPPLৰ জয়ন্ত বসুমতাৰী 51,485টা ভোটত অগ্ৰগতি লাভ কৰি আছে ঠিক তেনেদৰে নগাঁও লোকসভা সমষ্টিটো 17,380টা ভোটত আগবাঢ়ি আছে কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈ শোণিতপুৰৰ পৰা আহিছে 2,55,866টা ভোটত আগবাঢ়ি আছে বিজেপিৰ প্ৰাৰ্থী ৰঞ্জিত দত্ত শিলচৰতো ঠিক তেনেদৰে 2,18,421টা ভোটত আগবাঢ়ি আছে বিজেপিৰ প্ৰাৰ্থী পৰিমল শুক্লবৈদ্য কৰিমগঞ্জতো আগবাঢ়ি আছে বিজেপিয়ে আৰু ডিফু সমষ্টিটো 10,285টা ভোটত আগবাঢ়ি আছে বিজেপি প্ৰাৰ্থী অমৰ সিং টিছু গুৱাহাটী সমষ্টিত আগবাঢ়ি আছে মহিলা বিজেপি প্ৰাৰ্থী বিজুলী কলিতা মেধি বৃহৎ সংখ্যক ভোটৰ ব্যৱধানত আগবাঢ়ি আছে আৰু কাজিৰঙা সমষ্টিটো আগবাঢ়ি আছে বিজেপি প্ৰাৰ্থী কামাখ্যা প্ৰসাদ দাসা তো ইমানখিনি এইকেইটা সমষ্টি ইতিমধ্যে আমি জনালো তাৰ বাহিৰেও আৰু আমাৰ ওচৰত আৰু আপডেট আছে তাৰ বাবে আমি যাবলৈ বিচাৰিছো মূৰ্ছনা ওচৰলৈ আমাৰ সতীৰ্থ সাংবাদিক মূৰ্ছনা আছে আপোনালোকক জনাব আৰু বাকী ক'ত কি কেনেধৰণে কি দলে আগবাঢ়ি আছে হয় ধন্যবাদ আমি এতিয়ালৈকে গম পাইছো যে অসমৰ যিখন 14টা আসন আছে এই 14টা সমষ্টি আছে সমষ্টিত এতিয়ালৈকে 10খন আসনত NDA মিত্ৰজোঁটে আৰু 3খন আসনত কংগ্ৰেছৰ মিত্ৰজোঁটে এতিয়ালৈকে আগ্ৰগতি লাভ কৰি আছে মই এবাৰ যাব বিচাৰিছো উত্তৰ পূৰ্বাঞ্চললৈ আৰু আটাইতকৈ ডাঙৰ কথাটো হৈছে উত্তৰ পূৰ্বাঞ্চলত বিগত কেইদিনমানৰ আগতে মণিপুৰ জ্বলিছিল আৰু মণিপুৰ জ্বলাৰ পাছতে গোটেই বিশ্বজুৰি গোটেই ভাৰতজুৰি এক উত্তপ্ত পৰিৱেশৰ সৃষ্টি হৈছিল আৰু সেই সময়ত মণিপুৰলৈ কিন্তু বিজেপিৰ নেতা বা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অহা নাছিল আৰু সঘনাই দেখা যায় যে অসমলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ভ্ৰমণ কৰে কিন্তু মণিপুৰত ইমান এটা ডাঙৰ ঘটনা হৈ যোৱাৰ পিছতো মণিপুৰ জ্বলাৰ পাছতো মণিপুৰলৈ কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অহা নাছিল আৰু কিন্তু সেই সময়ত ৰাহুল গান্ধী মণিপুৰলৈ ভ্ৰমণ কৰিছিল আৰু মণিপুৰৰ পৰিস্থিতিৰ বুজ লৈছিল আৰু সেইবাবে আৰু তাৰ ফলাফল এবাৰ মণিপুৰত দেখিবলৈ পোৱা গৈছে কিয়নো মণিপুৰত কংগ্ৰেছে দুখনকৈ আসনত অগ্ৰগতি লাভ কৰা দেখিবলৈ পোৱা গৈছে আৰু কংগ্ৰেছ আৰু বিজেপি এতিয়ালৈকে শূন্য বুলি জানিব পৰা গৈছে আৰু ঠিক সেইদৰে যদি আমি অৰুণাচল প্ৰদেশলৈ যাওঁ অৰুণাচল প্ৰদেশত বিজেপি এতিয়ালৈকে দুখন আসনত অগ্ৰগতি লাভ কৰি আছে আৰু কেইদিনমানৰ পূৰ্বে অৰুণাচল প্ৰদেশত বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হৈছিল আৰু বিধানসভা নিৰ্বাচনতো বিজেপিয়ে চৰকাৰ গঠন কৰিছিল আৰু তাৰ পাছতো আজি যি লোকসভা নিৰ্বাচনৰ ভোট গণনা চলি আছে আৰু সেই ভোট গণনাত এতিয়ালৈকে বিজেপিয়ে দুখন আসনত অগ্ৰগতি লাভ কৰিছে বুলি আমি এই তথ্য লাভ কৰিছো আৰু আমি যদি মেঘালয়লৈ যাওঁ মেঘালয়ত ভইচ অফ দ্য পিপল পাৰ্টিয়ে এখন আসনত অগ্ৰগতি লাভ কৰিছে আৰু কংগ্ৰেছে এখন আসনত এতিয়ালৈকে অগ্ৰগতি লাভ কৰি আছে আৰু মিজোৰাম জোৰাম পিপলছ মুভমেণ্টে এখনকৈ আসনত অগ্ৰগতি লাভ কৰি আছে আৰু নাগালেণ্ডত এতিয়ালৈকে কংগ্ৰেছে এখনকৈ আসনত অগ্ৰগতি লাভ কৰি আছে আৰু ঠিক সেইদৰে অৰুণাচলৰ দৰে বিগত কেইদিনমানৰ আগতে ছিকিমতো হৈছিল বিধানসভাৰ নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হৈছিল আৰু ছিকিমতো ছিকিম ক্ৰান্তিকাৰী মৰ্চাই চৰকাৰ গঠন কৰিছিল SDF-ক পৰাজিত কৰি ছিকিমত এবাৰ
2019 চনত SDF চৰকাৰ গঠন কৰিছিল আৰু তাৰ পাছতে এবাৰ পুনৰ তাৰ পিছত এবাৰ ছিকিম ক্ৰান্তিকাৰী মৰ্চাই চৰকাৰ গঠন কৰিছিল আৰু ঠিক তাৰ প্ৰভাৱ এতিয়া লোকসভা নিৰ্বাচনতো দেখিবলৈ পোৱা গৈছে কিয়নো ছিকিম ক্ৰান্তিকাৰী মৰ্চাই NDAৰ যি মিত্ৰজোঁট ছিকিম ক্ৰান্তিকাৰী মৰ্চা এতিয়ালৈকে এখন আসনত অগ্ৰগতি লাভ কৰি আহিছে আৰু ত্ৰিপুৰাত বিজেপিয়ে দুখনকৈ আসনত অগ্ৰগতি লাভ কৰি আছিলে এয়াই আছিল উত্তৰ পূৰ্বাঞ্চলৰ যি সমগ্ৰ তথ্য ক'ত কেনেদৰে কি সমষ্টি আগবাঢ়ি আছে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত মই তাৰ পিছৰ আপডেটখিনি দিবলৈ মোৰ সতীৰ্থ সংবাদদাতা মৌচুমী কৰক অনুৰোধ জনাইছো নিশ্চয় ইতিমধ্যে আমি অসমৰ প্ৰেক্ষাপটত আমি আপোনালোকক জনালো বা উত্তৰ পূৰ্বাঞ্চলৰ বিষয়ে আপোনালোকে গম পালে অসমৰ ক্ষেত্ৰত যদি কৰিমগঞ্জৰ আসনখন আচলতে যথেষ্ট কোনোবা এটা মুহূৰ্তত যদি বিজেপি প্ৰাৰ্থীগৰাকী আগবাঢ়িছে কোনোবা এটা মুহূৰ্তত কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকী আগবঢ়া দেখিবলৈ পোৱা গৈছে যুঁজখন যথেষ্ট জমনি আকৰ্ষণীয় হিচাপে পৰিগণিত হৈছে নহয় জানো আৰু কিয়নো কৰিমগঞ্জত ইতিমধ্যে দেখিবলৈ পোৱা গৈছিলে যিহেতুকে হাফিজ ৰছিদ চৌধুৰী তেওঁ অগ্ৰগতি লাভ কৰি আছিলে কিন্তু শেহতীয়াকৈ বিজেপিয়ে পুনৰ অগ্ৰগতি লাভ কৰিছে গতিকে দুইজনৰ মাজত যথেষ্ট টক্কৰ হৈছে বুলি ক'ব পাৰি এইখিনি হৈছে উত্তৰ পূৰ্বাঞ্চল বা অসমৰ প্ৰেক্ষাপটত কিন্তু আপুনি ৰাষ্ট্ৰীয় পৰ্যায়লৈ যদি আমি যাব বিচাৰোঁ তেতিয়াহ'লে বিজেপিৰ বাঘা বহু নেতা এতিয়া পিছ পৰি আছে বিশেষকৈ স্মৃতি ইৰাণীৰ কথা ক'ব পাৰি স্মৃতি ইৰাণীৰ পৰাজয় যেন প্ৰায় নিশ্চিত হৈ পৰিছে বুলি ক'ব পাৰি কিন্তু আমেথিত কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকী যথেষ্ট ভোটত আগবাঢ়ি আছে প্ৰায় ৯৭,০০০ ভোটত অগ্ৰগতি লাভ কৰি আছে কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়ে আচলতে স্মৃতি ইৰাণী বিজেপিৰ এগৰাকী হাই প্ৰফাইল নেতা আৰু স্মৃতি ইৰাণীৰ এই পৰাজয়ে আচলতে যথেষ্ট উৎসাহিত কৰি তুলিছে কংগ্ৰেছৰ যিসকল কংগ্ৰেছী নেতাসকলক তেওঁলোকক যথেষ্ট উৎসাহিত কৰি তুলিছে আৰু ঠিক সেইদৰে মহাৰাষ্ট্ৰৰ কথাও ইতিমধ্যে ক'ব পাৰি মহাৰাষ্ট্ৰত বিজেপি প্ৰত্যাহ্বানৰ সন্মুখীন হোৱা দেখিবলৈ পোৱা গৈছে কিয়নো শিৱসেনা উদ্ধৱ ঠাকৰে যিটো গোট হয় তেওঁলোক যথেষ্ট এইবাৰ ফলাফল যথেষ্ট ভাল দেখিবলৈ পোৱা গৈছে আৰু পশ্চিমবংগত বিজেপিয়ে বা কিছু পৰিমাণে ভাল ফলাফল দেখুৱাব বুলি ধাৰণা কৰা হৈছিল বিশেষকৈ উত্তৰ পশ্চিমবংগত ইতিমধ্যে নৰ্থ বেংগলত ভবা হৈছিলে কিন্তু শেহতীয়াকৈ এতিয়া প্ৰায় ধূলিসাৎ হোৱাৰ দিশেৰে আগবাঢ়িছে পশ্চিমবংগত বিজেপি আৰু ঠিক সেইদৰে উত্তৰ প্ৰদেশত আটাইতকৈ গুৰুত্বপূৰ্ণ ৰাজ্যখন হৈছে উত্তৰ প্ৰদেশত কিয়নো উত্তৰ প্ৰদেশ যাৰ আচলতে দিল্লী তাৰ বুলি সৰ্বসাধাৰণতে কোৱা হয় কিন্তু এইবাৰ উত্তৰ প্ৰদেশত যথেষ্ট পৰিমাণে এতিয়া অগ্ৰগতি লাভ কৰিছে বিৰোধী ইণ্ডিয়া এলায়েন্সে আৰু যোগী আদিত্যনাথে যেন এই ক্ষেত্ৰত মুখ ঠেকেচা খাব লগা হৈছে কিয়নো হিন্দী বেল্টটোত বিশেষকৈ ৰাম মন্দিৰৰ যিখন কাৰ্ড হয় ৰাম মন্দিৰৰ কাৰ্ডখন খেলা দেখিবলৈ পোৱা গৈছিলে গতিকে ৰাম মন্দিৰৰ কাৰ্ডখনেও যেন কামত নিদিলে নহয় জানো কিন্তু ইয়াৰ মাজতে মই আৰু এটা ক'ব বিচাৰিছো যেনেকৈ বাহিৰৰ ৰাজ্যত ৰাম মন্দিৰৰ হওক বা তেনেকুৱা ধৰণৰ ধৰ্মৰ ওপৰত ঠিক তেনেকৈ কিন্তু এই অসমত যদি চাবলৈ যাওঁ অসমত কিন্তু মহিলা ভোটাৰসকলক আকৰ্ষিত কৰাৰ বহুত চেষ্টা কৰা হৈছিল বিভিন্ন ধৰণৰ অভিলাষী আঁচনি প্ৰস্তুত কৰিছিল চৰকাৰখনে আৰু যদি আপুনি চাই যে যিহেতু হাই ভল্টেজ যুঁজ বুলি আমি যদি কওঁ তেনেহ'লে যোৰহাট সমষ্টি আৰু ডিব্ৰুগড় ঠিক তেনেকৈ যদি ডিব্ৰুগড় যায় তেনেহ'লে যোৰহাটত যদি যায় যোৰহাটৰ বিভিন্ন প্ৰকল্পৰ শুভাৰম্ভণি অনুষ্ঠান কৰিছিলহি খোদ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰু তাৰ পাছতে মহিলা ভোটাৰক আকৰ্ষিত কৰাৰ লক্ষ্যৰে বিজেপি চৰকাৰে গ্ৰহণ কৰিছিল বহু নাৰী কেন্দ্ৰিক আঁচনি লাগিলেহে আপুনি ক'ব পাৰে অৰুণোদয় আঁচনি বা উজালা আঁচনি স্কুলীয়া ছাত্ৰ ছাত্ৰীসকলক আমি আজি কিছু মাহৰ পৰা ছাত্ৰীসকলক লৈ আঁচনি প্ৰস্তুত কৰিছিল বিজেপিৰ ক'বলৈ গ'লে টাৰ্গেটে হৈ পৰিছিল মহিলাসকলৰ কান্ধত উঠি আচলতে সেইটো ক'ব পাৰোঁ কাৰণ তেওঁলোকে ইমানেই আঁচনি প্ৰস্তুত কৰিছিল ইমানেই আঁচনি দিছিল সেই সময়ত আৰু সেই আঁচনিক লৈ আগবাঢ়ি গৈছিল ভোটাৰৰ মন আকৰ্ষিত কৰিবলৈ চেষ্টা কৰিছিল আৰু নতুন যিহেতু সমষ্টি নিৰ্ধাৰণ কৰা হৈছিল আৰু নতুন যি ভোটাৰ তালিকাত প্ৰস্তুত হৈছিল ৰাজ্যৰ 126টা সমষ্টিৰ ভিতৰত শতাধিক সমষ্টিত পুৰুষ ভোটাৰতকৈ মহিলা ভোটাৰৰ সংখ্যা বৃদ্ধি হৈছিল আৰু তাৰ পাছত এতিয়া যেহেতু 2019 চনৰ লোকসভা নিৰ্বাচনত উত্তৰ পূবৰ পৰা নিৰ্বাচিত হৈছিল 3গৰাকী মহিলা সাংসদ আৰু আজিৰ ফলাফল অনুসৰি এই সংখ্যা এগৰাকীলৈ হ্ৰাস কৰাৰ সম্ভাৱনা আছে আৰু তাৰ পাছতো যিহেতু ইমানখিনি কৰাৰ পাছতো মহিলা ভোটাৰক আকৰ্ষিত কৰাৰ পাছতো কিন্তু ক'বলৈ গ'লে এটা ডাঙৰ যুঁজ দিছে এই ক্ষেত্ৰত মানে কি বাকী ৰৈ গ'ল ইয়াত কি বাকী ৰৈ গ'ল যে এই যুঁজখন পাৰ হ'বলৈ পৰা নাই বা ইমান ডাঙৰ এটা যুঁজ দিব লগা আচলতে সঁচা কথা ক'বলৈ গ'লে মানুহে কেৱল আমাৰ ৰাইজে
বুজি পাইছে কেৱল হিতাধিকাৰী আঁচনি বা এনেকুৱা কিবা আঁচনি দিয়ে আজিকালি কোনো ভোট মানুহে নলয় বিশেষকে যুৱ প্ৰজন্ম নোৱাৰে বিশেষকে যুৱ প্ৰজন্ম এইবাৰ লোকসভাৰ যি নিৰ্বাচন হৈ গ'ল 24ৰ এই নিৰ্বাচনখনে তাকে প্ৰতিপন্ন কৰিলে ইয়াৰ আগলৈকে মানুহে সেই কথাটো ভাবিব পৰা নাছিলে মানে আঁচনিয়ে বহুত কাম কৰে বুলি ইতিমধ্যে ভাবি আহিছিলে কিন্তু এইবাৰ নিৰ্বাচন যথেষ্ট আকৰ্ষণীয় সেইটো কাৰণে আকৰ্ষণীয় হৈ পৰিছে যে আঁচনিও তেনেধৰণৰ কোনো প্ৰভাৱ পাৰ কৰিব নোৱাৰে আৰু বিশেষকে চৰকাৰে যি আঁচনি গ্ৰহণ কৰিব সেইটো ৰাইজৰ কাৰণে গ্ৰহণ কৰিব সেই যোন চৰকাৰে নহওক কিয় সেয়া বিজেপি হওক কংগ্ৰেছ হওক বা আন দলৰ চৰকাৰে হওক আঁচনি ৰাইজৰ কাৰণে হয় সেয়া লাগিলে যোন চৰকাৰে নহওক কাইলৈ বিজেপি চৰকাৰ যদি গঠন হয় তেতিয়াহ'লে বিজেপি চৰকাৰো সেই আঁচনিয়ে তেনেধৰণৰ আঁচনি প্ৰস্তুত কৰিব বা কংগ্ৰেছ আহিলেও কংগ্ৰেছে সেই আঁচনিয়ে প্ৰস্তুত কৰিব সেইটো আজিকালি ৰাইজে জনা হৈ গৈছে আচলতে কিন্তু তাতোতকৈ ডাঙৰ কথাটো এই মুহূৰ্তত মই ক'বলৈ লৈছো যে দিল্লীত সলনি হ'ব পাৰে এতিয়া ৰাজনৈতিক মানে দৃশ্যপট সলনি হ'ব পাৰে কোন আচলতে চৰকাৰ হ'ব সেই লৈ যথেষ্ট চিন্তা চৰ্চা চলা দেখিবলৈ পোৱা গৈছে আৰু বিশেষকৈ এই ক্ষেত্ৰত দিল্লীৰ চৰকাৰ গঠন কৰাৰ ক্ষেত্ৰত নীতিশ কুমাৰ আৰু তোমাৰ TDPৰ নেতা চন্দ্ৰবাবু নাইডুৰ ওপৰত যথেষ্ট প্ৰভাৱ মানে যথেষ্ট নিৰ্ভৰ কৰিছে কিয়নো নীতিশ কুমাৰে কাৰণ ইণ্ডি এলায়েন্স যি বিৰোধী দল সেয়া নীতিশ কুমাৰে কিন্তু প্ৰথমে তেওঁ আহ্বান মৰ্মেই ইণ্ডি এলায়েন্সৰ এই যি বিৰোধী গোট গঠন হৈছিল সেই মঞ্চখন গঠন হৈছিল কিন্তু পৰৱৰ্তী সময়ত পুনৰ NDA ফালে তেওঁ গুচি গ'ল কিন্তু এতিয়া যদি ইণ্ডি এলায়েন্সৰ চৰকাৰ গঠন কৰাৰ সম্ভাৱনা থাকে বা NDAৰ ওচৰে পাজৰে আসন থাকে তেতিয়া নীতিশ কুমাৰে যদি পুনৰ ইণ্ডি এলায়েন্সৰ সৈতে যোগদান কৰে তেতিয়াহ'লে দিল্লীৰ প্ৰেক্ষাপটে সলনি হ'ব পাৰে আৰু ঠিক সেইদৰে TDPৰ নেতা চন্দ্ৰবাবু নাইডুৰ কাৰণ এতিয়া 16খন আসন আছে TDP নেতাৰ গতিকে আৰু নীতিশ কুমাৰৰ আছে 13খন আসন গতিকে তাৰ অন্যান্য দলৰ আছে 10খন আসন গতিকে 48খন আসন এতিয়াও আছে অন্যান্যৰ হাতত গতিকে যদি একগোট হৈ যায় তেতিয়াহ'লে দিল্লীৰ মসনদত আচলতে কোন চৰকাৰ গঠন কৰিব সেইটো এতিয়া যথেষ্ট জটিল হৈ পৰিছে আৰু ইতিমধ্যে চন্দ্ৰবাবু নাইডুৰ সৈতে ইণ্ডি এলায়েন্সে যোগাযোগ কৰিছে বুলি শেহতীয়াকৈ আপডেট আহিছে গতিকে এনে ক্ষেত্ৰত যথেষ্ট আকৰ্ষণীয় হৈ পৰিছে এবাৰ যুঁজখন কিয়নো বিজেপিয়ে ইতিমধ্যে নিৰ্বাচনী প্ৰচাৰসমূহত কোৱা দেখিবলৈ পোৱা গৈছে যে ইছবাৰ 400 পাৰ কিন্তু 400 পাৰ নহয় এবাৰ 300 পাৰ হ'ব নহয় এতিয়ালৈকে স্পষ্ট হোৱা নাই হয় এই মুহূৰ্তত মই এটা আপডেট দিব বিচাৰিছো যেহেতু ইলেকশ্যন কমিশনে যি আমাক আপডেট দি থাকে সেই আপডেট মতে 544খন আসনৰ ভিতৰত এতিয়ালৈকে বিজেপিয়ে 17খন আসনত নিশ্চিত জয় ঘোষণা কৰিছে আৰু কংগ্ৰেছৰ 4খন আসনত নিশ্চিত জয় ঘোষণা কৰিছে আৰু জনতা দলৰ 2খন আসনত জয় নিশ্চিত কৰিছে শিৱসেনা উদ্ধৱ ঠাকৰেৰ যি শিৱসেনা তাত 1খন আসনত জয় নিশ্চিত কৰিছে আৰু আম আদমি পাৰ্টিৰ 1খন আসনত জয় নিশ্চিত কৰিছে আৰু হিন্দুস্তানী আৱাম মৰ্চাৰ 1খন আসনত জয় নিশ্চিত কৰিছে আৰু এই মুহূৰ্তত এই আপডেট দিছো যে সমগ্ৰ ভাৰতত যি আপডেট আছে সেই 544খনত এতিয়ালৈকে এইখিনি আসনতে নিশ্চিত জয় কথা ইলেকশ্যন কমিশনে উল্লেখ কৰিছে নিশ্চয় শেহতীয়াকৈ আমি গুৱাহাটীলৈ যদি যাওঁ তেতিয়াহ'লে বিজুলী কলিতা মেধি আগবাঢ়ি আছে আৰু মীৰা বৰঠাকুৰ পিছ পৰি আছে বহুতে আশা কৰিছিলে আচলতে গুৱাহাটী এই যুঁজখনো যথেষ্ট আকৰ্ষণীয় হ'ব বুলি মই এইখিনিতে এটা কথা ক'ব বিচাৰিছো যেতিয়া বিজুলী কলিতা মেধি মীৰা বৰঠাকুৰৰ হৈ যেতিয়া প্ৰচাৰ চলাবলৈ অহা কথা আছিল প্ৰিয়ংকা গান্ধী কিন্তু মীৰা বৰঠাকুৰৰ হৈ প্ৰচাৰ চলাবলৈ নাহিলে এইটো এটা ফেক্টৰ হ'ব পাৰে নেকি কাৰণ যিহেতু প্ৰত্যেকখন আমি দেখিছো বা বহুত ক্ষেত্ৰত দেখিছো যে আহিছে কেন্দ্ৰীয় কোনোবা নহয় কোনোবা নেতা আহিছে প্ৰচাৰ চলাবলৈ কিন্তু এগৰাকী মহিলাৰ হৈ প্ৰিয়ংকা গান্ধী কিন্তু নাহিলে প্ৰচাৰ চলাবলৈ এইটো এটা ফেক্টৰ হ'ব পাৰে নেকি আপুনি ভাবে নেকি যে বহুত ক্ষেত্ৰত কিন্তু আচলতে যোৰহাটলৈ অহা দেখিবলৈ পোৱা গৈছে গৌৰৱ গগৈৰ হৈ প্ৰচাৰ চলাবলৈ আহিছে কিন্তু এই ক্ষেত্ৰতে এনেকুৱা ধৰণৰ প্ৰশ্ন বহুতে কৰিছে যে এনেধৰণৰ চৰ্চাও চলিছে যে গৌৰৱ গগৈৰ বাবে মানে আচলতে ৰাজ পৰিয়ালৰ যিহেতুকে গৌৰৱ গগৈ তৰুণ গগৈ পুত্ৰ গতিকে এটা আছে যে মানে তেনেকুৱা ধৰণৰ ৰাজ পৰিয়ালৰ হৈহে কেৱল প্ৰিয়ংকা গান্ধী বা ৰাহুল গান্ধীহঁতে প্ৰচাৰ চলাবলৈ আহে নেকি কিয় গুৱাহাটীৰ নিচিনা এটা গুৰুত্বপূৰ্ণ সমষ্টি মীৰা বৰঠাকুৰৰ পজিশ্যন যথেষ্ট ভাল আছিলে এনে ক্ষেত্ৰত কিয় মীৰা বৰঠাকুৰৰ প্ৰচাৰ চলাবলৈ নাহিলে প্ৰিয়ংকা গান্ধী সেইটো যথেষ্ট চৰ্চা চলিছে যথেষ্ট প্ৰশ্ন উত্থাপন হৈছে আচলতে আৰু যেহেতু গৌৰৱ গগৈ মন্তব্য আমাৰ হাতত পৰিছে সেই গৌৰৱ গগৈ কৈছে যে আচলতে এয়া অহংকাৰৰ পৰাজয় আৰু লগতে তেওঁৰ কিছু মন্তব্য
আমাক দিছে জনসাধাৰণৰ জয় অহংকাৰৰ পৰিজয় আৰু এয়া সকলোৰে জয় এই মন্তব্য আগবঢ়াইছে গৌৰৱ গগৈয়ে আৰু এই মুহূৰ্তত আমাৰ হাতত পৰিছে সি মন্তব্যটো অকণমান যদি চলাই দিব পাৰে অনুৰোধ কৰিছোঁ যিহেতু জয় নিশ্চিতই বুলি ক'ব লাগিব জয় মাত্ৰ আনুষ্ঠানিকতা বাকী আছে কিছু সময়ৰ পাছতেই ঘোষণা কৰা হ'ব আনুষ্ঠানিকতা যিহেতু বাকী আছে তাৰ আগে আগে আমাৰ হাতত পৰিছেহি গৌৰৱ গগৈৰ এটা মন্তব্য তেওঁ কৈছে যে জনসাধাৰণৰ এয়া জয় আৰু অহংকাৰৰ পৰাজয় আচলতে অহংকাৰ বুলি অভিহিত কৰিছে তেওঁৰ বিৰোধী দলক বিজেপিক তেওঁ কৈছে আৰু এটা কথা মই আচলতে জানিব বিচাৰিছোঁ যিহেতু বিজেপিয়ে গৌৰৱ গগৈৰ বিৰুদ্ধে বা তেওঁৰ বিৰুদ্ধে বহুতো প্ৰচাৰ কৰিছিলে সেই প্ৰচাৰখিনি আচলতে তেওঁ কামতহে দিলে নেকি ঠিক তেনেকুৱা ধৰণৰ এটা চৰ্চা চলিছে কাৰণ কেলে যোৰহাটত থিতাপি লোৱা দেখিবলৈ পোৱা গৈছিলে বাঘা বাঘা বিজেপি নেতাসকল পীযুষ হাজৰিকা গৈ মাজুৰী মাতাত আছিলেগৈ কিন্তু এই ক্ষেত্ৰত তেওঁলোকে যিমানেই গগৈ মানে গৌৰৱ গগৈ গালি পাৰিলে সিমানেই যেন গৌৰৱ গগৈৰ প্ৰতি সহানুভূতি মানুহৰ সহানুভূতি লাভ কৰিবলৈ সুবিধা হ'ল যেন গৌৰৱ গগৈক জিকাৰ ক্ষেত্ৰত সহায় কৰিলে কোনোবা এখিনিত তেনেধৰণৰ এক মানে এতিয়া তেনেধৰণৰ এতিয়া আমি দেখিবলৈ পাইছো মানে আৰু আচলতে মানুহে দেখিছে যে যিটো যোৱা বছৰ যিখন মানে আগৰ যিখন মানে লোকসভা আছিলে তাত তপন গগৈ নিমাত আছিলে নিমাতী কন্যা আছিলে কিন্তু গৌৰৱ গগৈয়ে মাত মাতিছিলে প্ৰত্যেকটো ইস্যুতে আচলতে তেনেকুৱা এজন নেতা লাগে আৰু মানুহে প্ৰথমৰ পৰাই কৈ অহা হৈছে যে যদি আমি গৌৰৱ গগৈৰ নিৰ্বাচনী যিখিনি প্ৰচাৰ সভা চাওঁ তাত প্ৰত্যেকৰে এটাই মন্তব্য কৰিছে বা বেলেগতো আমাক এজন মাতমতা নেতা লাগে মাতমতা মানুহ লাগে নিজৰ সমষ্টিটোৰ কাৰণে নিজৰ সমষ্টিৰ যি অসুবিধা আছে যিখিনি প্ৰব্লেম আছে সেইখিনি যাতে ক'বলৈ তেওঁ সুবিধা কৰি দিব পৰা এজন মানুহ লাগে আৰু তাৰ বাবেও গৌৰৱ গগৈ জয় নিশ্চিত বুলি আচলতে হয় আৰু আচলতে এতিয়া মানে পইচা বা হিতাধিকাৰী কিবা বস্তু দি বা হিতাধিকাৰী আঁচনি দি এতিয়া ভোট কিনিব নোৱাৰে এতিয়া মানুহ সচেতন এতিয়া যুৱ প্ৰজন্ম সচেতন আৰু যুৱ প্ৰজন্মই দেখিছে যে কোনজন নেতাই কোনটো ইস্যুক লৈ মাত মাতিছে কোনজন নেতাই কি কাৰণে মাত মাতিছে এতিয়া সেইখিনি লৈ যুৱ প্ৰজন্ম সচেতন আৰু সেইবাবে আজি এই ফলাফল দেখিবলৈ পোৱা গৈছে আৰু বিশেষকৈ উত্তৰ প্ৰদেশতো কাৰণ যি আপুনি যেনেকৈ ক'লে যে দিল্লী মানে উত্তৰ প্ৰদেশত জয় মানে দিল্লীৰ জয় কিন্তু উত্তৰ প্ৰদেশৰ এতিয়া উলট পলট হৈ গৈছে উত্তৰ প্ৰদেশত বিজেপিয়ে যিমানখিনি আশা কৰিছিলে সেই কিন্তু নাই পোৱা আৰু এক্সিট পল যি ওলাইছিলে আৰু এক্সিট পল যে আচলতে একজেক্ট পল নহয় আৰু এক্সিট পল ওলাইছিলে আৰু সেই এক্সিট পল যে একজেক্ট পল নহয় সেইটো আচলতে এতিয়া মিছা প্ৰমাণিত হোৱা দেখিবলৈ পোৱা গৈছে আৰু আচলতে আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে যোৰহাট সমষ্টিত যোৰহাট লোকসভা সমষ্টিৰ যিসমূহ বিধানসভা সমষ্টি আছে সেই বিধানসভা থাউৰা যদি চাই আপুনি ইফালে মৰিয়নি যদি চাই যিবোৰ সমষ্টিত বিজেপিৰ দখলত আছে যিবোৰ বিধানসভা সমষ্টিত আৰু তেনেকুৱা সমষ্টিসমূহতেই কিন্তু মাহমৰা সমষ্টিলৈ চাব পাৰে সেই সমষ্টিকেইটাত কিন্তু গৌৰৱ গগৈ লিড লোৱা দেখিবলৈ পোৱা গৈছে যথেষ্ট সংখ্যক ব্যৱধানত আচলতে গৌৰৱ গগৈ জয়লাভ কৰিছে সেই বিধানসভা সমষ্টিটো সেইটোতো আটাইতকৈ ডাঙৰ আচলতে ডাঙৰ কথা মানে আচলতে যিসমূহ বিধানসভা সমষ্টিত বিজেপিৰ দখলত আছে সেইসমূহ সমষ্টিতেই কিন্তু গৌৰৱ গগৈ লিড লৈছে গৌৰৱ গগৈ মন্তব্যটো অলপ শুনাই দিবলৈ বিচাৰিছো গৌৰৱ গগৈ মন্তব্যটো এই মুহূৰ্তত আগবঢ়াইছো আমাৰ জনসাধাৰণৰ জয় আৰু অহংকাৰৰ পৰাজয় ইতিমধ্যে মই শিৱসাগৰত আমাৰ জিলাৰ দুয়োগৰাকী জ্যেষ্ঠ বিধায়ক মাননীয় দেৱব্ৰত শইকীয়া ডাঙৰীয়া মাননীয় অখিল গগৈ ডাঙৰীয়াৰ লগত আছোঁ আৰু এইটো সামূহিক জয় সকলৰ অসমৰ জনসাধাৰণৰ আমাৰ বিৰোধী ঐক্য মঞ্চৰ কংগ্ৰেছ দলৰ আৰু এই ক্ষেত্ৰত যিমানে আমাক সহায় কৰিছে মই চবকে ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু ভাৰতবৰ্ষৰ ভিতৰতো যদি আপোনালোকে দেখা পায় এই বাৰ্তা আজি সমগ্ৰ ভাৰতবৰ্ষৰ ৰাইজে দিছে অহংকাৰৰ পৰাজয় লোকতন্ত্ৰৰ জয় আৰু ইতিমধ্যে গোটেই আমাৰ ৰিজাল্ট স্পষ্ট হোৱা নাই গধূলিলৈকে ইণ্ডিয়া এলায়েন্সৰ চৰকাৰো হোৱা সম্ভাৱনা আছে আৰু সেইকাৰণে অলপ দিন আগতে